জুবিন গাৰ্গ নামটো তাত স্থায়ী হৈ থাকি যাব, সেইটো আমাৰ কাৰণে আটাইতকৈ সুখৰ কথা, আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা, সেইটো আমাৰ দেশৰ কাৰণে গৌৰৱৰ কথা। কৃতি সন্তানলৈ প্ৰকৃতিৰ আটাইতকৈ শ্ৰেষ্ঠতম উপহাৰ। যিজন ব্যক্তিয়ে প্ৰকৃতিৰ সন্তান বুলি নিজকে সদায় কৈছিল, প্ৰকৃতিৰ পূজা কৰিছিল তেওঁ, গতিকে প্ৰথম হয়তো সেই উপহাৰ, সেই সন্মান, মৰম আৰু আটাইতকৈ ডাঙৰ কথা ন্যায় প্ৰকৃতিয়ে প্ৰথম দিছে, সেয়া ন্যায়ৰ প্ৰথম পদক্ষেপ বুলি মই ভাবিছোঁ। আৰু মৰমৰ উপহাৰ, তেওঁ কায়িক উপস্থিতি অনুপস্থিতিৰ কথা নাই, সেয়া প্ৰকৃতিয়ে নিজৰ সন্তানৰ প্ৰতি সেয়া উপহাৰ দিছে। আৰু ধন্যবাদ জনাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ বটানী ডিপাৰ্টমেণ্ট প্ৰফেচাৰ নমিতা নাথ আৰু স্কলাৰ বৰ্ণালী দাস, তেওঁলোকে নিজৰ যিমানখিনি অধ্যয়ন বা যি ষ্টাডি কৰিব লগা আছে সেইখিনি সকলো গৱেষণা সম্পূৰ্ণ কৰি আৰু বহুখিনি পৰ্যায় তেওঁলোকে অতিক্ৰম কৰি এই উদ্ভিদবিধ নতুনকৈ আমাৰ ফুটুকলা বা যিটো ফুটুকা বুলি কোৱা হয় সেই প্ৰজাতিৰে অস্পিকিয়া সেই ফেমিলিৰ, কিন্তু তাৰ বিশেষত্ব অন্য ধৰণৰ আৰু বহুত আছে, পাতখিলা বেলেগ বা তাৰ গুটি বেলেগ, তেনেকুৱা যিমানখিনি তেওঁলোকে পৰীক্ষা নিৰীক্ষা বা পৰ্যায় অতিক্ৰম কৰিব লগা হৈছে আন্তৰ্জাতিক ক্ষেত্ৰত সকলো ধৰণেৰে তেওঁলোকে সেইখিনি পৰীক্ষা অতিক্ৰম কৰি আহি এবিধ একেবাৰে নতুন এটা স্পেচিছ, সেই বস্তুটো তেওঁলোকে এতিয়া প্ৰমাণ কৰিলে। আৰু এতিয়া যেতিয়া তাৰ নামাকৰণ কৰাৰ সময় আহিল, তেওঁলোকে জুবিনৰ নাম ভাবি পেলাই যে তেওঁৰ নামতে উৎসৰ্গা কৰিলে, সেইটো আমাৰ কাৰণে সঁচাকৈ বহুত গৌৰৱৰ কথা, অতি আনন্দৰ কথা। আৰু এতিয়া জুবিন অসমৰ বনাঞ্চলত, অসমৰ মানে প্ৰতি কোণত বা গোটেই পৃথিৱীতে তেওঁৰ নামটো অমৰ হৈ থাকিব, এজোপা উদ্ভিদৰ সৈতে, প্ৰকৃতিৰ সৈতে মিলি থাকিব যুগ যুগান্তৰলৈ, জন্মান্তৰলৈ, আৰু প্ৰতিটো প্ৰজন্মই অমৰ কৰি ৰাখিব পাৰিব। গতিকে এই নামটোতো সদায় কাৰণে হৈ গ'ল, সেইকাৰণে ইয়াতকৈ শ্ৰেষ্ঠতম উপহাৰ আৰু একো হ'ব নোৱাৰে মই ভাবোঁ। সেইকাৰণে তেওঁ এনেদৰে অমৰ হৈ থাকক, আৰু সেয়া মানুহে কৰি আছে, সেয়া প্ৰকৃতিয়ে কৰি আছে, সকলোৱে কৰি আছে জুবিনৰ কাৰণে।